অসমৰ আটাইতকৈ ডাঙৰ জনপ্ৰিয় সংগীত শিল্পী গৰাকীৰ নাম কি? সে নো টু ৱাৰ। তেখেতে কলে যে তেখেতে যুদ্ধ নিবিচাৰে। এটা তেখেতৰ যুদ্ধ বিৰাম কৰাৰ 3 ঘণ্টা নহওঁতে পাকিস্তানে আচলতে পুনৰ ভাৰতৰ ওপৰত। নমস্কাৰ, নগাঁও চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। মই শ্ৰী হিমাংগ শৰ্মা। মই যদি আপোনালোকক সুধো যে অসমৰ আটাইতকৈ ডাঙৰ জনপ্ৰিয় সংগীত শিল্পী গৰাকীৰ নাম কি, আপোনালোকৰ মনলৈ প্ৰথমতে হয়তো আহিব জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম নাইবা অংগৰাগ পাপন মহন্ত ডাঙৰীয়াৰ নাম। কিন্তু বৰ্তমান সময়ত যিখিনি সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত আচলতে যুদ্ধ সদৃশ পৰিস্থিতিৰ চলি আছিলে, যিখিনি সময়ত আচলতে পাকিস্তানে পেহেলগাম ঘটনা কৰাৰ পিছত আমাৰ ভাৰতীয় সেনাই অপাৰেশ্যন সিন্ধুৰ জৰিয়তে পাকিস্তানক প্ৰত্যুত্তৰ দিলে আৰু তাৰ পিছতে এক সংঘৰ্ষ আচলতে হৈছিলে। কিন্তু মন কৰিবলগীয়া কথাটো, ভাৰতৰ ইতিহাসত কেতিয়াও আচলতে ভাৰতে যুদ্ধ কৰিবলৈ আগবাঢ়ি যোৱা নাই। ভাৰতে কেতিয়াও প্ৰথমে কোনো এখন দেশক আক্ৰমণ কৰা নাই। আপোনালোকে যদি মন কৰে তেতিয়াহ'লে আপোনালোকে দেখিব পাৰিব যে পেহেলগাম ঘটনাৰ পিছত ভাৰতে অপাৰেশ্যন সিন্ধুৰ জৰিয়তে সেইসমূহ স্থানহে নিৰ্বাচন কৰি লৈছিলে যিসমূহ স্থানত আচলতে সন্ত্ৰাসবাদীৰ ঘাটি আছিলে। কোনো জনসাধাৰণক আচলতে তেওঁলোকে সাধাৰণ জনতাক মাৰিবৰ বাবে প্ৰয়াস বা সেই অঞ্চলত বা সেই স্থানত আচলতে বোমা বাৰুদ নিক্ষেপ কৰা হোৱা নাছিলে। কিন্তু তাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতৰ সাধাৰণ জনতাৰ ওপৰত আচলতে প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিলে, যদিও আমাৰ ভাৰতীয় সেনাই তাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি তুলিছিলে। এইখিনি সময়তে আচলতে নীলোৎপল বৰাই, এগৰাকী শিল্পী, তেখেতে আচলতে এটা ফেচবুক পোষ্ট যোগে কলে যে সে নো টু ৱাৰ। তেখেতে কলে যে তেখেতে যুদ্ধ নিবিচাৰে। এতিয়া তেখেতৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা হল, সমাজত তেখেতক লৈ পেলাই বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰা হল। তেখেতৰ সেই পোষ্টটোৰ তলত বিভিন্নজনে আচলতে কমেণ্ট কৰিলে। তেখেতে এই কথাষাৰ কাক কৈছে? যুদ্ধ নিবিচাৰো বুলি তেখেতে ভাৰতক কৈছে। তেখেতে ইতিহাস আচলতে জানি বুজি লোৱাটো ভাল যে ভাৰতে কেতিয়াও আচলতে কোনো এখন দেশক গৈ পেলাই আক্ৰমণ প্ৰথমতে কৰা নাই। কিন্তু যেতিয়া আমাৰ ওপৰত আক্ৰমণ হয় তেতিয়া তাৰ প্ৰত্যুত্তৰ দিয়াটো প্ৰয়োজনীয় হৈ পৰে। এই কথাখিনি যেতিয়া সৰ্বত্ৰে চৰ্চা হ'ল, তাৰ পিছত আমি দেখিবলৈ পালো যে এইগৰাকী শিল্পীয়ে আচলতে ফেচবুক লাইভ জৰিয়তে তেখেতে গোটেই ঘটনাটোৰ বিৱৰণ দাঙি ধৰিলে। তেখেতে গোটেই কথাখিনি কলে যে তেখেতে মুম্বাইৰ পৰা অসমলৈ আহিছিলে, তেতিয়া তেওঁতে সেই পৰিস্থিতি দেখিছিলে, বা যিসকলে সেনাবীৰসকলৰ কথা কলে নিজৰ ঘৰৰ মানুহ যদি তেতিয়া আঘাতপ্ৰাপ্ত হয় তেতিয়া বুজা যায়, এই ধৰণৰ কথাখিনি কলে। একেখিনি প্ৰশ্ন আমিও তেওঁক সুধিব বিচাৰিছো যে পেহেলগামত যদি আপোনাৰ কোনোবা ঘৰৰ মানুহক যদি হত্যা কৰিলেহেঁতেন সন্ত্ৰাসবাদীয়ে, আপুনি কি কৰিলেহেঁতেন? এই প্ৰশ্নখিনি তেখেতক সুধিব লাগিব। তাৰ পিছত যেতিয়া যোৱাকালি আচলতে ভাৰত আৰু পাকিস্তানৰ মাজত যেতিয়া যুদ্ধ বিৰাম হোৱাৰ কথা আগবাঢ়িলে আৰু তাৰ পিছত যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে টুইট যোগে আচলতে দুইখন দেশক শুভেচ্ছা জনাই পেলাই যুদ্ধ বিৰাম পৰিছে বুলি ঘোষণা কৰিলে, এইখিনি সময়তেই আচলতে নীলোৎপল বৰাই তেখেতে ফেচবুক পেজ যোগে কলে, আই ষ্টেণ্ড ফৰ পিচ। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী, বিজেপি দলৰ শীৰ্ষ নেতাসকল লগতে ভাৰতীয় সেনায়ো মোৰ চিন্তাৰ সৈতে আজি একমত হোৱা দেখি খুবেই সুখী হৈছো আৰু ধন্যবাদ জনাইছো। এই সহমত আৰু সমৰ্থনৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। বিশেষকৈ ডোনাল্ড ট্ৰাম্প ডাঙৰীয়াই এই সময়ত শান্তি আলোচনাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ শলাগ নলৈ নোৱাৰিলো। পৃথিৱী শান্তিৰ পথত আগবাঢ়ক, এই ধৰণে এটা পোষ্ট নীলোৎপল বৰাই কৰিছিলে। এই পোষ্টটো হোৱাৰ পিছতে আমি পুনৰ দেখিবলৈ পালো যে যুদ্ধ বিৰাম কৰাৰ 3 ঘণ্টা নহওঁতে পাকিস্তানে আচলতে পুনৰ ভাৰতৰ ওপৰত প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিলে, যি কথা ইতিমধ্যে সমগ্ৰ ভাৰত বা বিশ্বজুৰি চৰ্চা লাভ কৰিছে। নীলোৎপল বৰা ডাঙৰীয়া এই পোষ্টটোৰ পিছত আমি তেখেতক প্ৰশ্ন সুধিব বিচাৰিছো যে আপুনি ভাৰতক সেনাক আচলতে আপুনি বুজাবলৈ চেষ্টা কৰে আমি যুদ্ধ নিবিচাৰো। আপুনি ভাৰতৰ সেনাক বুজোৱাৰ কোনো প্ৰয়োজনীয়তা নাই। আপোনাৰ যদি বুজাবলৈ দৰকাৰ আছে আপুনি পাকিস্তানৰ গৈ পেলাই আপুনি পাকিস্তানক সকলক বুজাওক, কাৰণ ভাৰতীয় সেনাই কি কৰিব লাগে কি কৰিব নালাগে খুব ভালকে জানে। আমি কোনো ধৰণৰ আচলতে আৰু এটা কথা মই ক'ব বিচাৰিছো, এইগৰাকী সংগীত শিল্পীয়ে যেতিয়া কাশ্মীৰ ফাইলছ আচলতে যেতিয়া চিনেমা হলত আহিছিলে, যিখন কাশ্মীৰ ফাইলছক লৈ পেলাই আচলতে ভাৰত চৰকাৰে আচলতে টেক্স ফ্ৰী কৰাৰ সিদ্ধান্ত লৈছিলে, অসম চৰকাৰে কৈছিলে যে যিসকল চৰকাৰী চাকৰিয়াল আছে আধা বেলা ছুটি দিছিলে, সেই চৰকাৰে লোৱা পদক্ষেপ সমগ্ৰ ভাৰতবৰ্ষই চকুলো টুকিছিলে, সন্ত্ৰাসবাদ নিপাত যাব লাগে বুলি সকলোৱে একেমুখে কৈছিলে। সেইখন কাশ্মীৰ ফাইলছৰ ওপৰত কি মন্তব্য কৰিছিলে সেই সময়ত নীলোৎপল বৰাই আপোনালোকে চাই লওক। বিষয়টো হৈছে দ্য কাশ্মীৰ ফাইলছ। ময়ো যোৱা 3 দিন আগত চিনেমাখন চাবলৈ গলো আৰু চিনেমাখন চাই অহাৰ পৰা এতিয়ালৈকে মোৰ ভালকৈ মই শুব পৰা নাই। চিনেমাখন ইমান ডাৰ্ক আৰু ইমান ভায়োলেন্স, এনেকুৱা চিনেমা কিয় বনাব লাগে বা কিয় বনায় এনেকৈ? আৰু এটা খবৰ ছচিয়েল মিডিয়াৰ যোগেৰে
পালো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই চিনেমাখন চাবৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক আধা দিনৰ ছুটি ল'ব পাৰিব বুলি ঘোষণা কৰিছে। গতিকে সময়ে সময়ে এই ধৰণৰ কথাখিনি নীলোৎপল বৰাই কৈ থকা আমি দেখিবলৈ পাওঁ। এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছো, তেওঁ অত্যন্ত জ্ঞানী পুৰুষ হ'ব পাৰে, তেনেকুৱা জ্ঞান আমাৰ নাই, সেইটো আমি লৈ পেলাই সৌভাগ্যৱান বুলি নিজকে গৌৰৱ কৰো। তেখেতে শান্তি প্ৰস্তাৱ ভাৰতক দিব নালাগে, ভাৰতক শান্তি কেনেকে লয় সেই কথা শিকাব নালাগে, কাৰণ ভাৰতৰ ইতিহাসত আজিলৈকে নাই যে ভাৰতে কোনো এখন দেশত গৈ পেলাই আক্ৰমণ কৰিছে। তেখেতে যদি শান্তিৰ কথা ক'বলৈ বিচাৰে, তেখেতে যদি আচলতে যুদ্ধ বিৰামৰ কথা ক'বলৈ বিচাৰে, পাকিস্তানক বুজাওক, কাৰণ ভাৰতে সদায় যুদ্ধ আচলতে শান্তিৰ ফালেই আগবাঢ়িছে, কিন্তু পাকিস্তানে বাৰে বাৰে আক্ৰমণ কৰা আমি দেখিবলৈ পাওঁ। গতিকে এনেধৰণৰ এইসকল শিল্পীয়ে কিন্তু নিজৰ স্থিতিটো সবল আৰু শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে, কাৰণ এনেধৰণৰ স্থিতি আমাৰ সমাজখনক আচলতে বিপথে পৰিচালিত কৰে বুলি আমি ভাবো। আৰু শেষত মাত্ৰ এজন অসমীয়া হিচাপে, লাচিত বৰফুকনৰ ভূমিত জন্মগ্ৰহণ কৰিছো হিচাপে এটা কথাই ক'ব বিচাৰো যে লাচিত বৰফুকন ডাঙৰীয়ে যেনেকে কৈছিলে দেশতকৈ মোমাই ডাঙৰ নহয়, ঠিক একেধৰণে আমিও ক'ব বিচাৰো দেশতকৈ কোনো শিল্পী ডাঙৰ হ'ব নোৱাৰে। ধন্যবাদ।